নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি যি আবেদনৰ প্ৰপত্ৰ আছিলে সেই প্ৰপত্ৰ অহাকালিৰ পৰা বিতৰণ কৰা হ'ব, অৰ্থাৎ 6 আগষ্টৰ পৰা আপোনালোকক প্ৰপত্ৰখিনি দিয়া হ'ব। ইয়াত আপোনালোকৰ কি কথা উল্লেখ কৰিছে মই সেইটো আপোনালোকক জনাম। যি চেণ্ট্ৰেলি প্ৰগ্ৰেম আছে, অৰ্থাৎ চেণ্ট্ৰেলভাৱে কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধনী কৰিব এই প্ৰপত্ৰ। 2026-27 বৰ্ষৰ কাৰণে এই প্ৰপত্ৰ দিয়া হ'ব। কোনে কোনে পাব সেইখিনি কথা মই উল্লেখ কৰিম। 452খন শিক্ষানুষ্ঠানে পাব এই প্ৰপত্ৰ, একেটা দিনতে পাব। কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব সেইখিনি কথা মই আপোনালোকক জনাম। ইয়াত আপোনালোকক কৈছে কাইলৈ আপোনাৰ 12:30 বজাত দিয়া হ'ব প্ৰপত্ৰসমূহ। সুবিধাসমূহ প্ৰথম জনাই লওঁ আপোনালোকৰ। নিযুত মইনা আৰু নিযুত বাবু। নিযুত মইনা একাদশ, দ্বাদশ, প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ডিপ্ল'মা পলিটেকনিক পাঠ্যক্ৰমে 800 টকা। স্নাতক সংসদ শিক্ষক শিক্ষা কাৰ্যসূচী পাঠ্যক্ৰম তৃতীয় বৰ্ষৰ ডিপ্ল'মা পাঠ্যক্ৰমৰ বাবে 1250 টকা। স্নাতকোত্তৰ আৰু BEd পাঠ্যক্ৰমৰ কাৰণে 2500 টকা। গতিকে আপোনালোকৰ নিযুত মইনাৰ কাৰণে বেছি আছে। ইয়াত আপোনালোকে চাব স্নাতক মানে ডিগ্ৰী সংসদ শিক্ষক শিক্ষা কাৰ্যসূচী পাঠ্যক্ৰম আৰু তৃতীয় বৰ্ষৰ ডিপ্ল'মা পাঠ্যক্ৰম এইকেইটাৰ কাৰণে আপোনালোকৰ 1250 টকা। স্নাতকোত্তৰ আৰু BEd পাঠ্যক্ৰমৰ কাৰণে আপোনালোকৰ 2500 টকা। তাৰপৰা যদি চাই আপোনাৰ নিযুত বাবু বুলি স্নাতক পৰ্যায়তো দিয়া হ'ব, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে BA BSc নামভৰ্তি কৰিব তেওঁলোককো দিয়া হ'ব প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিছে। আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম অৰ্থাৎ যিসকলৰ PG প্ৰগ্ৰেমত নামভৰ্তি কৰিছে তেওঁলোকো পাব 2000 টকা, অৰ্থাৎ 26-27 বৰ্ষৰ কাৰণে দিয়া হৈছে। হয়তো এই পে'মেণ্ট স্নাতকোত্তৰ আৰু স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীকে দিয়া হ'ব হয়তো, কিন্তু এতিয়ালৈকে মেনশ্যন কৰি দিয়া নাই কোনে পাব। গতিকে আপোনালোকে 3rd চেম বা 4th চেম বা 5th চেমত পঢ়াসকলেও পাব পাৰে, বা যিসকল ছাত্ৰ ছাত্ৰী প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোককো দিব পাৰে, কিন্তু ইয়াত মেনশ্যন কৰি দিয়া নাই কোনে পাব। 26-27 বুলি যিহেতু কৈছে, গতিকে মোৰ মতে চাগে সকলোৱে পাব লাগে। সেইটো কথা আপোনালোকে যেতিয়া ফৰ্ম ল'ব তেতিয়াহে আপোনালোকে কলেজত গম পাব। MMSc কাৰণে 2000 টকা আৰু ডিগ্ৰীৰ কাৰণে আপোনালোকৰ 1000 টকা দিয়া হ'ব ল'ৰাৰ ক্ষেত্ৰত। ছোৱালীৰ ক্ষেত্ৰত 1250, 2500 আৰু 800 টকা। ইয়াত কৈছে যে জুন জুলাই আৰু শীতকালীন বিৰতি বাদ দি সৰ্বাধিক 10 মাহৰ বাবে এই আঁচনিৰ সুবিধা উপলব্ধ হ'ব। ইয়াত আপোনালোকে চাব আবেদনৰ পত্ৰ বিতৰণ 6 আগষ্টৰ দিনা দিয়া হ'ব, আৰু আপোনালোকৰ 7 আগষ্ট মাধ্যমিক আৰু কাৰিকৰী, অৰ্থাৎ 6 আগষ্টৰ ভিতৰত আপোনালোকে কলেজবিলাকত পাই যাব। তাৰপৰা 14 আগষ্টত আপোনালোকৰ এটা পৰ্টেল মুকলি কৰা হ'ব, শিক্ষাৰ্থী তথ্য আপলোডৰ বাবে পৰ্টেল মুকলি, অৰ্থাৎ এই বুলি আপোনালোকৰ পৰ্টেলৰ যোগেদি এটা পৰ্টেল মুকলি কৰা হ'ব। আগতে হয়তো আপোনালোক কলেজত ছাবমিট কৰিবলৈ দিছিলে ফৰ্মখন, এই বুলি কিন্তু আপোনালোকে যিখন ফৰ্ম ফিল আপ কৰি পৰ্টেলত আপলোড কৰিব লাগিব, পৰ্টেলটো ক'ব। তাৰপিছত শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদন পৰীক্ষণ 17 আগষ্টৰ পৰা 10 ছেপ্টেম্বৰলৈ শিক্ষানুষ্ঠানবিলাকে সেই আবেদনখন আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছত পৰ্টেলটো বন্ধ হ'ব 5 ছেপ্টেম্বৰ দিনা, আৰু চেক বিতৰণ কাৰ্যসূচী 10 অক্টোবৰ, অৰ্থাৎ 10 অক্টোবৰত চেক বিতৰণ কাৰ্যসূচী দিয়াৰ পিছত আপোনালোকে পে'মেণ্টখিনি পাই যাব। চেক বিতৰণ কৰাৰ পিছত চেকখন আপোনালোকে বেংকত জমা দিয়াৰ পিছত আপোনাৰ একাউণ্টত পইচা সোমাই যাব। 5 লাখ ছাত্ৰীৰ বাবে নিযুত মইনা, 1 লাখ ছাত্ৰৰ বাবে নিযুত বাবু আঁচনি দিয়া হ'ব। টোটেল আপোনালোকক কিমান সেইখিনি কথা উল্লেখ কৰি দিছে। গতিকে ইয়াত আৰু কথা উল্লেখ কৰিছে যে শিক্ষাৰ্থীক সহায় কৰা বানপীড়িত শিক্ষাৰ্থীৰ বাবে কিতাপ ক্ৰয়ৰ অনুদান, উচ্চতৰ মাধ্যমিক 1000 টকা, স্নাতক পাঠ্যক্ৰমৰ 3000 টকা আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ 5000 টকা। অৰ্থাৎ যিসকল বানপীড়িত শিক্ষাৰ্থী আছিলে তেওঁলোকক এক্সট্ৰা পে'মেণ্টটো দিয়া হ'ব। সেইটো হৈছে উচ্চতৰ মাধ্যমিকৰ পঢ়াসকলৰ কাৰণে 1000 টকা, ডিগ্ৰী পঢ়াসকলৰ বাবে 3000 টকা, আৰু MA MSc কৰাসকলৰ কাৰণে 5000 টকা, অৰ্থাৎ PG কৰাসকলৰ বাবে 5000 টকা দিয়া হ'ব। গতিকে 26-27 বৰ্ষৰ বাবে এই আঁচনি কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। গতিকে মই আপোনালোকক তথ্যখিনি জনাই দিলোঁ। এই তথ্যমতে আপোনালোকৰ পিছৰ পৰ্যায়খিনি আৰম্ভ হ'ব।